চৰকাৰ আৰু প্ৰশাসনৰ পৃষ্ঠপোষকতাতেই চলিছে কয়লা সিন্ডিকেট। কোন ঠাইত কাৰ নেতৃত্বত চলিছে কয়লাৰ অবৈধ সিন্ডিকেট? কোন নেতাই এনঅচি দিয়ে কয়লা খননৰ? সংবাদমেলত তথ্য দাঙি ধৰি অজাপ নেতাৰ বিস্ফোৰণ। লিডু মাৰ্ঘেৰিটাত বিধায়ক দুজনৰ নেতৃত্বত চলি আছে। কাৰ্বি আংলঙত তুলিৰাম ৰংহাৰৰ নেতৃত্বত এইবোৰ ব্যৱস্থা চলি আছে আৰু ডিমা হাছাওত দেৱলাল গাৰ্লোছাৰ নেতৃত্বত এইবোৰ চলি আছে। মই এতিয়া আপোনালোকক কাগজ কেইখনমান দেখুৱাম। আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টভাৱে সুধিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি বিভিন্ন প্ৰশ্নৰ উত্তৰ বহুতক বিচাৰি ফুৰে, আপুনি উত্তৰ দিয়ক যে আপোনাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত অসমত অবৈধ কয়লা খনন, সৰবৰাহ আৰু সিন্ডিকেট চলি আছেনে নাই? এতিয়া মন কৰক অজাপ নেতা জগদীশ ভূঞাৰ সংবাদমেলত মুকলি কৰা এই পত্ৰলৈ। উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোছাই আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰিচালন সঞ্চালক এন আনন্দলৈ প্ৰেৰণ কৰা এই পত্ৰৰ জৰিয়তে বীৰেন সিং ইংঘিক ডিমা হাছাওৰ গৰম পানীত কয়লা খননৰ বাবে এনঅচি প্ৰদান কৰা হৈছে। এইখন চাওক, এইখন দিছে এনঅচি, এখন ইছ্যু কৰিছে দেৱলাল গাৰ্লোছাই, অফিচিয়েল এনঅচি। ইয়াত লিখা আছে এনঅচি ইজ হিয়াৰ বাই একৰ্ডেড টু বাই এনচি হিলছ অট'নমাছ কাউন্সিল হাফলং ফৰ লিফটিং অফ 5,000 মেট্ৰিক টন অফ কোল বাই শ্ৰী বীৰেন সিং ইংহি ব্লক এক্স ফ্ৰম দ্য কোল ব্লক আণ্ডাৰ দ্য কণ্ট্ৰল অফ AMDC এট GCEP গৰম পানী ইন ডিমা হাছাও ডিষ্ট্ৰিক্ট। দেৱলাল গাৰ্লোছা তেখেতে স্বাক্ষৰ আছে। একেদৰে দেবুলাল গাৰ্লোছাৰ আন এখন পত্ৰ ৰাজহুৱা কৰি অজাপ নেতাৰ দাবী। এখন দেখাওঁ, সেইখনত তেওঁ এনঅচি দিছে কেইবাজনো মানুহক কয়লা খান্দিবলৈ AMDCক জনাই দিছে। প্ৰথম কথাটো হ'ল অসম চৰকাৰৰ কোনো কয়লা খনি নাই এনচি হিলছত। এই কথাটোকে মই বাৰম্বাৰ কৈ আছোঁ যে এনচি হিলছ বা কাৰ্বি আংলঙত অসম চৰকাৰৰ কোনো কয়লা খনি নাই। তাত কোল ব্লক এটা আবণ্টন পাইছে AMDCয়ে, কিন্তু এতিয়ালৈকে তেওঁলোকে তাত এক্সট্ৰেক্ট কৰাৰ খন্দাৰ অনুমতি পোৱা নাই, কাৰণ তেওঁলোকে ডিউ ফৰ্মালিটিজ কমপ্লিট কৰা নাই। গতিকে কয়লা খনি নথকা পাছত ডিমা হাছাওত বা কাৰ্বি আংলঙত খনন কৰিব কেনেকৈ পাৰি আছে, বা ডিমা হাছাওৰ অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰজনে দেৱলাল গাৰ্লোছাই এই এনঅচিবোৰ কেনেকৈ দি আছে। গতিকে এই প্ৰমাণটো মই প্ৰত্যক্ষভাৱে দিলোঁ যে ইয়াত দেৱলাল গাৰ্লোছাৰ জড়িত, মানে চৰকাৰী মেচিনেৰীটো জড়িত, চৰকাৰী প্ৰশাসন যন্ত্ৰ জড়িত। শেহতীয়াকৈ ডিমা হাছাওতে অবৈধ কয়লা খনিত কাম কৰা কেইবাগৰাকীও শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। সেই ঘটনাৰ পাছতেই অবৈধ কয়লা খনিক লৈ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল দেবুলাল গাৰ্লোছাৰ বিৰুদ্ধে। দেবুলাল গাৰ্লোছাৰ বিৰুদ্ধে তদন্তৰো দাবী উত্থাপন হৈছিল। সেইগৰাকী দেবুলাল গাৰ্লোছাৰেই এই দুই পত্ৰৰ ৰাজহুৱা কৰি অজাপ নেতা জগদীশ ভূঞাৰ দাবী। ৰাজ্যত এতিয়া চৰকাৰী পৃষ্ঠপোষকতাতেই চলিছে কয়লাৰ সিন্ডিকেট। সিন্ডিকেটৰ পৃষ্ঠপোষকতাত আছে খুদ দিছপুৰ। আজি 50খন গাড়ী লোড হৈ আছে, আজি 70খন গাড়ী লোড হৈ আছে, আপুনি এইটো কিবা এটা কৰক। SPয়ে কয় মই অৰুণাচলত কথা পাতিম, কিবা এটা কৰিম, কিন্তু একো নকৰে, গাড়ী চলি আছে। কালি মই DGPক ক'লোঁ, DGPয়ে ইণ্টাৰেষ্টিংলি মোক ক'লে যে মই মাইনিং ডিপাৰ্টমেণ্টৰ লগত কথা পাতিম। এইটো মাইনিং ডিপাৰ্টমেণ্টৰ কথা নহয়, এইটো অৰুণাচলৰ পৰা চোৰাং কয়লা অবৈধভাৱে অভাৰলোড লৈ অসমৰ মাজেৰে গৈ আছে, আৰু সেই কয়লাখিনিৰ ওপৰত অসমত চৰকাৰী পৃষ্ঠপোষকতাত সিন্ডিকেট চলি আছে। বিষয়টো সেইটো, ইয়াত মাইনিং ডিপাৰ্টমেণ্টৰ কথা নাই। DGP ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ যে বিষয়টোত চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা থকাটো অতি নগ্নভাৱে ওলাই গৈছে। আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টভাৱে সুধিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি বিভিন্ন প্ৰশ্নৰ উত্তৰ বহুতক বিচাৰি ফুৰে, আপুনি উত্তৰ দিয়ক যে আপোনাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত অসমত অবৈধ কয়লা খনন, সৰবৰাহ আৰু সিন্ডিকেট চলি আছেনে নাই? জনহিত আৰু জনসেৱাৰ্থে উৎসৰ্গিত অসম আৰক্ষী বিজেপি সেৱাৰ্থে উৎসৰ্গিত হ'ল নেকি? তো DGPক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এইবোৰ কাম কৰক, এই অবৈধ কামবোৰ বন্ধ কৰক। কাৰণ যদি পুলিচে অসমত অবৈধ সিন্ডিকেটবোৰ বন্ধ কৰি দিয়ে, তেতিয়া মানুহে কম দামত কণী খাবলৈ পাব, কম দামত মাছ খাবলৈ পাব, কম দামত মুৰ্গী খাবলৈ পাব, আৰু কম দামত নিৰ্মাণ সামগ্ৰীবোৰ, গৃহ নিৰ্মাণ সামগ্ৰীবোৰ কম দামত ক্ৰয় কৰিবলৈ সুবিধা পাব। গতিকে পুলিচে এই কামবোৰ কৰক, জনসাধাৰণক ন্যায় দিয়ক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ সমালোচনাৰে অজাপ নেতা জগদীশ ভূঞাৰ প্ৰশ্ন। মুখ্যমন্ত্ৰী কোন নেতা পাকিস্তানলৈ গৈছে তাৰ তদন্ত কৰিছে, কিন্তু ৰাজ্যত চলি থকা এই অবৈধ সিন্ডিকেটৰ বিৰুদ্ধে অভিযান চলাবনে? দেবুলাল গাৰ্লোছাৰ বিৰুদ্ধে শীঘ্ৰেই তদন্তৰ দাবী অজাপৰ।
গতিকে এই প্ৰমাণটো মই প্ৰত্যক্ষভাৱে দিলোঁ যে ইয়াত দেৱলাল গাৰ্লছা জড়িত, মানে চৰকাৰী মেচিনেৰীটো জড়িত, চৰকাৰী প্ৰশাসন যন্ত্ৰ জড়িত। ইয়াৰ পাছত মুখ্যমন্ত্ৰীক বেলেগ প্ৰমাণ লাগিব নেকি? গতিকে এতিয়া মই মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে এই বিষয়টো স্পষ্ট প্ৰমাণ দাগি ধৰিলোঁ। মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো তাৎক্ষণিকভাৱে তদন্ত কৰক, তাৎক্ষণিকভাৱে দেৱলাল গাৰ্লছক অপহৰণ কৰক আৰু তদন্তৰ আওতালৈ আনক। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।